দেউতা চাহ দিয়া মাৰ গাটো বেমাৰে শুকুৱাই পেলালেও স্মৃতি শক্তি কিন্তু ঠিকেই আছে সকলোকে চিনি পায় এই যে বাপুকণ খুৰাহঁত আহিছিল সকলোকে চিনি পাইছে কমখন ঔষধ খাইছানে চব হেভি পাৱাৰৰ খংটো একেবাৰে চুলিৰ আগত থাকে তেওঁৰ অৱস্থাটো দেখি মানুহবোৰেও খবৰ ল'বলৈ আহিছে দেখিছা তেওঁক ভাল পোৱা মানুহ কিমান অহাৰে অন্ত নাই গাঁৱত থকা হ'লে দেখিলাহেঁতেন হয় কিন্তু দেউতা এই মানুহবোৰে যে একেবাৰে কথা ক'ব নাজানে চিধাই মাক কয় আপোনাৰ একো নহয় চিন্তা কৰিব নালাগে ভাল হ'ব সেইবাবে মায়ে কথা পাতিবলৈ টান পাইছে আপুনি পাৰিলে চিধাই মানুহবিলাকক মাৰ কোঠালৈ নিনিবচোন তেওঁৰ উইল পাৱাৰটো কিন্তু মানিবলগীয়া কিমান কষ্ট পাই আছে অথচ মুখ খুলি একো নকয় তেওঁ এতিয়াও ভাবি আছে তেওঁৰ ভাল হ'ব ঘূৰিব ফুৰিব সেইবাৰ চেন্নাইৰ পৰা আহোঁতে মোক কি কৈছিল জানা মোৰ বাৰু ভাল হ'বনে দেউতা মোৰ হাতত একো উত্তৰ নাছিল তেওঁ কৈছিল এইবাৰ ভাল হ'লে বিদেশলৈ ফুৰিবলৈ যাব আমি পাছোতা তুমি মই বাবা এওঁ আৰু পঞ্চী পঞ্চীয়ে ফোন কৰিছেনে নাই এওঁৰ গাটো ভালে থকা হ'লে দেখিলাহেঁতেন অনবৰতে পঞ্চীক বিচাৰি থাকিলেহেঁতেন এনেও নাতিনীসকলে আইতাকৰ মৰমটো অলপ বেছি ক'তনো ফোন কৰা নাই দেউতা আইতাকৰ এই অৱস্থা ক'তনো ফোন নকৰাকৈ থাকিব আপুনি চাহ খাওক মই তেওঁক দি আহোঁ লোৱা মায়ে মাত্ৰ আকৌ বমি কৰিছে এইবাৰ অকণমান তেজ ওলোৱা যেনেও লাগিছে তেজ কি নহয় মানে ডালিম জাতীয় বস্তু খুৱাই আছোতো ৰংটো ভালকৈ ধৰিবই পৰা নাই তুমি সেইবোৰ সোনকালে মচি পেলোৱা দেউতাক নকবা ডাক্তৰেও মোক সেই একেটা কথাকে কৈছে এনেকুৱা বেমাৰত কেতিয়া কি হয় একো ঠিক নাই গতিকে আমি সাৱধানে থকাই ভাল হয়তো আজিও মানে এই মুহূৰ্তটো পঞ্চীও যোৰহাটৰ পৰা আহি আছে পঞ্চী এতিয়া কাইলৈৰ পৰা হোষ্টেল বন্ধ পৰীক্ষাও পালেহি সেইবাবে ঘৰতে আহি পঢ়িব খুজিছে ঠিকে আছে অন্ততঃ শেষৰ সময়খিনিত আইতাকৰ মুখখন দেখা পাব কিন্তু ঘৰৰ এই অৱস্থাত মানে এই পৰিৱেশৰ মাজত তোমাৰ মোৰ কথা বেলেগ কিন্তু তাই জানো এইবোৰ সহ্য কৰিব পাৰিব উপায় নাই মই আহিবলৈ মানা কৰিম বুলি মোক নোকোৱাকৈ আহিছে অলপ আগতেহে ফোন কৰিছে মাক এই অৱস্থাত তেনেকৈ ইয়াত ৰখাটো তাই একেবাৰে পচন্দ নকৰে তাতে আকৌ আমি তাইৰ কথাটোতে ৰাখিছোঁ ৰ'বাচোন অলপ মনে মনে কোৱা দেউতাই শুনিলে কি হ'ব বাৰু কোৱা মই প্ৰেক্টিকেল কথাটোকে কৈছোঁ পঞ্চীৰ কথাহে ভাবিছোঁ মিনিটে মিনিটে মাৰ কাপোৰ সলাব লাগে সেইবোৰ দেখি শুনিবা তাইক কি ৰিয়েক্ট কৰে আৰু আজি 10 দিন ধৰিতো মা একেই আছে কথাটো চিন্তাৰ বিষয় এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত